নমস্কাৰ আপোনালোকে চাই আছে পিবি সংবাদ আৰু ষ্টুডিঅ'ত মই অসহ্য শইকীয়া আজি এটা পৰকীয়া প্ৰেম কাহিনীৰ কথা ক'ব বিচাৰিছো এগৰাকী মহিলাৰ এজন যুৱকৰ সৈতে আছিল পৰকীয়া প্ৰেম আৰু সেই মহিলাগৰাকীক ধৰা পেলালে মহিলাগৰাকীৰ শহুৰেকে ধৰা পেলালে এজন যুৱকৰ লগত পৰকীয়া প্ৰেম কৰি থকা অৱস্থাত নিজৰ শহুৰেকে বোৱাৰীয়েকক ধৰা পেলালে আৰু তাৰ পাছত যেটো ঘটনা সংঘটিত হৈ গ'ল সেই ঘটনাটো আপুনি কল্পনা কৰিব নোৱাৰে আৰু তাৰ পাছতেই যিগৰাকী শহুৰেক সেই শহুৰেক গৰাকীক হত্যা কৰা হ'ল আৰু পৰকীয়া প্ৰেম কৰা মহিলাগৰাকীৰ যিজন প্ৰেমিকৰ নাম আছিল মজনু আৰু মজনুৱে সেই বোৱাৰীগৰাকীক সেই মহিলাগৰাকীৰ স্বামীক ক্ষমা কৰিব মহিলাগৰাকীৰ শহুৰেকক হত্যা কৰাৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে আৰু দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ মাজত পৰকীয়া প্ৰেম চলি আছিল মজনু নামৰ যিজন যুৱক আৰু যিগৰাকী মহিলাৰ কথা কৈছো সেই মহিলাগৰাকীৰ সৈতে দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ পৰকীয়া প্ৰেম চলি আছিল আৰু সেই পৰকীয়া প্ৰেমৰ কথা শহুৰেকে অনুমান কৰিছিল কিন্তু ধৰা পেলাব পৰা নাছিল কিন্তু হঠাৎ এদিন বোৱাৰীগৰাকী নিজৰ বোৱাৰীক আৰু যিজন যুৱক মজনু নামৰ যিজন যুৱক সেই যুৱকজনৰ সৈতে পৰকীয়া প্ৰেম কৰি থকা অৱস্থাতে ধৰা পেলাইছিল আৰু তাৰ পাছতেই 60 বছৰীয়া যিগৰাকী বৃদ্ধ সেই বৃদ্ধগৰাকীক মজনু নামৰ যিজন যুৱক সেই যুৱকজনে হত্যা কৰাৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে আমি ৰাজ্যত দেখিবলৈ পাওঁ পৰকীয়া প্ৰেম কাহিনীৰ ঘটনা প্ৰায়ে আমি শুনিবলৈ পাওঁ সামাজিক মাধ্যম সংবাদ মাধ্যম এই সমূহত আমি দেখিবলৈ পাওঁ কিন্তু তাৰ পাছত পৰকীয়া প্ৰেমে চৰম পৰ্যায় পোৱা এই ঘটনাটো এইখন অসমতে এতিয়া সংঘটিত হৈছে এইখন অসমতে এই ঘটনাটো সংঘটিত হৈছে যে এগৰাকী মহিলাৰ পৰকীয়া প্ৰেমিকে মহিলাগৰাকীৰ শহুৰেকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু তাৰ পাছত এতিয়া যিজন মজনু নামৰ যিজন যুৱক সেই যুৱকজনে ইতিমধ্যে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে নলবাৰীত এই ঘটনাটো সংঘটিত হৈছে নলবাৰীৰ এটা প্ৰান্তত ৰাজাঘাট বনেকুছিত এই ঘটনাটো সংঘটিত হৈছে নলবাৰীৰ ৰাজাঘাট বনেকুছিত এই ঘটনাটো সংঘটিত হৈছে আৰু এক প্ৰকাৰৰ নৃশংস ঘটনা বুলি ক'ব লাগিব কাৰণ নিজৰ পৰকীয়া প্ৰেমিকে শহুৰেকক হত্যা কৰাৰ দৰে ঘটনা হয়তো আমি পূৰ্বতে হয়তো শুনা মনত নপৰে কিন্তু ৰাজ্যত এই ঘটনাটো সংঘটিত হৈছে নলবাৰীৰ ৰাজাঘাট বনেকুছিত এই ঘটনাটো সংঘটিত হৈছে আৰু আবুল হুছেইন নামৰ 60 বছৰীয়া এজন ব্যক্তিক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে নলবাৰী আৰক্ষীক ইতিমধ্যে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে আৰু তাৰ পাছত নলবাৰী আৰক্ষীয়ে সেই যুৱকজন মজনু নামৰ যিজন যুৱক সেই যুৱকজনক বিচাৰি অভিযান চলাইছে বুলি জানিব পৰা গৈছে আৰু আৰক্ষীয়ে হয়তো কেতিয়া সেই যুৱকজনক আটক কৰিবলৈ সক্ষম হ'ব বা কেতিয়া এই যি হত্যাকাণ্ড যিগৰাকী আবুল হুছেইন নামৰ যিগৰাকী 60 বছৰীয়া বৃদ্ধ ব্যক্তি সেই ব্যক্তিজনক কোনে প্ৰকৃততে সেইজন মজনু নামৰ যুৱকজনেই হত্যা কৰিছিল নে এই হত্যাকাণ্ডৰ অন্য কিবা ৰহস্য আছে সেয়া গম পোৱা যাব আৰক্ষীৰ তদন্তৰ পাছতহে ধন্যবাদ পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব পিবি সংবাদ